হেল্ল' গাইজ, গুড মৰ্ণিং। আমি পূৰা একেবাৰে খোজকাঢ়িব আহি আছোঁ একেটা দিন আৰু আজি অগ্নিগড় হৈ গৈ আছোঁ। আপোনালোকক দেখাই থাকিম আৰু কি কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া বাইদেউহঁতো আহি আছে আৰু বুলি ইমন আৰু আগত বাবু গৈছে, সি চাইকেল মাৰি দেখাই আছোঁ। চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো দেই। এইখন হৈছে তেজপুৰ কলেজ আৰু এইটো হৈছে ধিয়ান, চাইকেল চলাই গৈ আছে। হাই ধিয়ান, গুড মৰ্ণিং। কৈ দিয়া গুড মৰ্ণিং। আৰু সেউজীয়া পৰিৱেশ পূৰা, এইফালে তাৰমানে গছ ভাল লাগে আৰু এইফালে জেল এইখন। এইফালে গৈ আছোঁ আৰু ইমান ধুনীয়া চাওকচোন, সেউজীয়া পৰিৱেশ। আৰু উত্তৰ পোষ্টাৰ আমি চালোঁ বাৰু। আপোনালোকে চালেনে? বাইদেউ সুধি আছে দেই, মই সোধা নাই। এইটো আৰ্মি কেম্প হয় না, এইটো আৰ্মি কেম্প। কৈছ নেকি? হেল্ল' গাইজ, শেষলৈকে কিয় চাই থাকিব দিছে? এয়া দেখিছেনে, কচু কাটিব আহিছোঁ আমি অগ্নিগড়ৰ পাহাৰৰ ওচৰত। আজি কচু কিমান হাই খুৰী, হাই কি কৰিছে দেখিছে নাই? হেল্ল' গাইজ, এইবাৰ পূৰ্ণিমা শাক চিঙিব ওলাইছোঁ, চোৱাচোন দেখাই দিয়া। এইফালে ইমান আছে। এইখনেই হৈছে অগ্নিগড় উদ্যান। এই আপোনালোকক দেখাইছোঁ, আগতেতো ভিডিঅ' দিছোঁৱে বাৰু। আৰু এইফালেদি ওলাই যাম আমি গণেশ ঘাট হৈ। সেয়া দেখিবলৈ পাইছে ডাউনটো যে আছে অগ্নিগড়ৰ, সেইফালেদিয়ে যাম আৰু ধুনীয়াকৈ খোজকাঢ়ি চাই থাকক ভিডিঅ'টো। ইমান ধুনীয়াকৈ লাগি আছে দেখিছেনে কচুখিনি ওপৰত। এইখিনি কাটো এইবাৰ। গাইজ, কৰ বন্ধ কৰি থৈ দিছে, এইবিলাক কৰ চুকেদি গৈছে। চোৰ মানে চোৰ এইবিলাক। এয়া ইমান ধুনীয়া কচু আছে নহয়, আপোনালোকৰো খাব লাগিব। কিনি আনি খাৱাত চাই এনেকৈ তুলি খোৱাই ভাল দেচোন। ক'ত যোৱা? যা উপায় নাই আৰু বেলেগ। তাতে চিচি কৰিছে। এতিয়া আমি গৈ আছোঁ ৰাস্তাই। এয়া কচু চুৰণি। ধ্যানে পূৰা ফাই চলি আছে। এইখিনি শ্ল' যে পূৰা একেবাৰে গৈ আছে পেডেল নামাৰাকে। আমি এতিয়া গণেশ ঘাট হৈ যাম ওলাই পেলাই। বাইদেউ কি কৈ আছে গম পাইছেনে? কলকেইডাল বোলে কালি কাটি লৈ যাব। কালি ই যাব বোলে এইয়া কল পচলা খাব। এইখন পাহাৰত উঠিব মন যায় মোৰ। সেয়া সঁচা কৈছোঁ, কিন্তু ভয়ো লাগে। চাচোন এইফালে যাব পাৰি, ৰাস্তা আছে, কিন্তু অকলে ভয় লাগে যাব। কোনোবা এটা থাকিলে ভাল লাগে আৰু গৈ পেলাই। ল'ৰা মানুহ বহুত সপোন আৰু এইখন পাহাৰত যোৱা উঠি বাঘ থাকিব পাৰে। এইখিনি ধুনীয়া এটা শিৱ মন্দিৰ আছে, এতিয়া বন্ধ আছে বৰ্তমান। এখন পাহাৰৰ ওচৰত আৰু ইয়াতে আমি খানা চানা খাওঁ আৰু জানুৱাৰীত বহুত মানুহ হয় ইয়াতে গণেশ ঘাটত। এইখিনিতে খানা খোৱা হয়। এইখিনি খোজকাঢ়ি ভাল লাগে, ঠাণ্ডা ধুনীয়া একেবাৰে গছ পূৰা গছ আছে, ধুনীয়া লাগে খোজকাঢ়ি। সেইকাৰণে আমি ইফালে খোজকাঢ়িব আহোঁ। আৰু ৰাতিপুৱাই মই সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোককো দেখাওঁ বুলি।
সেয়া ব্ৰহ্মপুত্ৰ চাওকচোন ইমান ধুনীয়া লাগে পানী বহুত বাঢ়িছে কিন্তু কিমান মানুহ দেখিছেনে না মহাদেৱ পাৰ্বতী আৰু দুটাই কি খোজকাঢ়ি আহিছে লাহে 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 সাই বাবা মন্দিৰ বহিম অলপ সময় সেই বাইদেউ সোমালে দেখিছে না সোমিলে ঘূৰি আছে এতিয়া ধিয়ানে এণ্টি মাৰি দিব পাৰ্কত এইয়া ঘূৰি আছে দেখিছে নানা আৰু এই দুটা ধুনীয়াকৈ বহিছে আহি এয়া মধুৰিআম চাই আছে আৰু গণেশ ঘাট আহিলে আপোনালোকে সেইখনত ফুৰিব পাৰিব পুৰা একে ব্ৰহ্মপুত্ৰটো ঘূৰাই দিব এয়া 100 টকা লয় এতিয়াবা কিমান লয় নাজানো আগতেতো 100 টকা লৈছিল এয়া সেইখন ফেৰীত ফেৰীখনত কিন্তু খোৱা বস্তু পায় আৰু ধুনীয়াকৈ খাই খাই আপোনালোকে ব্ৰহ্মপুত্ৰৰ মাজে মাজে ঘূৰিব পাৰিব ওপৰটো দেখাওক এয়া গণেশ ঘাট কি ভাল লাগি গৈছে সেয়া গণেশ মন্দিৰ ইমান ধুনীয়া লাগিছে ন মনটো ভাল লাগিছে ৰাতিপুৱা এনেকুৱা পৰিৱেশ দেখিলে পুৰা গান বজাই আছে সেয়া ৰাধা কৃষ্ণ আৰু এটা আছে এইফালে শিৱলিংগ এটা আছে সেইটো ওলাই আহিলোঁ আৰু পাম আৰু গেটখন অকণমান সময় বহিলোঁ তাৰপিছত ওলাই আহিলোঁ এতিয়া বজাৰ হৈ আমি ঘৰলৈ যাম ইয়াতে আৰু ভিডিঅ'টো সমাপ্ত কৰিম পাৰিলে কচুৰ ভিডিঅ' দি দিম দেই আজি বাইদেউ কচু বনাব এক্সাৰচাইজ কৰি আছে পুৰা একেবাৰে এইখিনিত সদায় কৰি থাকে আমি গণেশ ঘাটৰ পৰা ওলাই আহিলোঁ আৰু ধুনীয়াকৈ আৰ্ট কৰাই আছে দেখিবলৈ পাইছোঁ ৱালখনত তাকে অকণমান দেখাই দি দিলোঁ আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ বৰ্তমান এয়া হৈছে উষা অনিৰুদ্ধৰ বনাইছে ধুনীয়াকৈ কোৰ্টৰ ওচৰতে আৰু তাকে অকণমান দেখাই দিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই